এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ। এক হুলস্থুলীয়া পৰিৱেশ আহঁতগুৰিত নিৰ্বাচন কেন্দ্ৰিক হিংসা, সেই পৰিস্থিতিৰ মাজলৈ লৈ যাব বিচাৰিম। সমষ্টিৰ অন্তৰ্গত দক্ষিণ আহঁতগুৰিত আজি যিটো ঘটনা সংঘটিত হ'ল, ই অতিকৈ দুৰ্ভাগ্যজনক ঘটনা আৰু সেই ব্ৰেকিংটো আমি আপোনালোকক জনাব বিচাৰিছোঁ যে দুই ফৈদৰ মাজত তয়াময়া ৰণক্ষেত্ৰত পৰিণত হৈছে দক্ষিণ আহঁতগুৰি আৰু সেই দৃশ্যাংশসমূহ আমাৰ মাজত ইতিমধ্যে আহি পৰিছে। মাজুলী সংবাদৰ প্ৰতিজন দৰ্শকক আমি সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। খালি এটা কথা এই মুহূৰ্তত ক'ব লাগিব, অতিকৈ দুৰ্ভাগ্যজনক এক ঘটনা সংঘটিত হৈছে, যি ঘটনাই গণতন্ত্ৰক কুঠাৰঘাত সানিছে বুলি আজিৰ তাৰিখত ক'ব লাগিব যে মাজুলীৰ আহঁতগুৰিৰ কাছিকটা ভোটগ্ৰহণ কেন্দ্ৰত আচলতে এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয়। আমি সেই পৰিৱেশটো আমাৰ হাতত আহি পৰিছে, আমি সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম যে একাংশ কংগ্ৰেছ কৰ্মীয়ে কি ধৰণে হ'ল সেই পৰিৱেশবিলাক আমি দেখুৱাম। আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা, এনেধৰণৰ ঘটনা মাজুলীত আৰু ক'তো নহওক, আমি সেইটোৱে আশা কৰিম যে সৃষ্টি হৈছে। আহঁতগুৰিৰ যি ভোটগ্ৰহণ কেন্দ্ৰ আছে সেইটোৰ নাম হ'ল আহঁতগুৰি কাছিকটা আদৰ্শ এম.ই. স্কুল ভোট কেন্দ্ৰ আৰু সেই ভোট কেন্দ্ৰটোতে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। একাংশ কংগ্ৰেছ কৰ্মীয়ে বেলট পেপাৰ ফালি দিছে বুলি, বেলট বক্স উঠাই লৈ গৈছে বুলি অভিযোগ উত্থাপিত হৈছে। আমাৰ লগত দৃশ্যাংশসমূহ আহি পৰিছে, আমি সেইসমূহ দৃশ্যাংশ মাজুলী সংবাদৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম। এটা কথা এই মুহূৰ্তত ক'ব লাগিব, অতিকৈ দুৰ্ভাগ্যজনক এক ঘটনা সংঘটিত হৈছে। মাজুলীৰ সকলো স্থানতে শান্তিপূৰ্ণভাৱে আজিৰ দিনটোত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে যদিও মাজুলীৰ পৰা দ্বিখণ্ডিত হৈ থকা আহঁতগুৰিত এনেধৰণৰ মাৰপিটৰ দৰে, বেলট বক্স লৈ যোৱাৰ দৰে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। সেই পৰিৱেশৰ মাজলৈ আমি মাজুলী সংবাদৰ দৰ্শকসকলক লৈ যাব বিচাৰিম। আমাৰ লগত মন্তব্য আহি পৰিছে, প্ৰথমতে মন্তব্য শুনাই ল'ম। কথাটো এনেকুৱা হৈছে, যেতিয়া আমাৰ ভোটগ্ৰহণ চলি আছে, ভোটগ্ৰহণ চলি থাকোঁতে মোক বাহিৰত আমাৰ ভোট দিয়া মানুহ এগৰাকী আমাৰ সমৰ্থক, তেওঁ ক'লেগৈ যে দাদা, যে ভিতৰত আমাৰ যিটো চিম্বলটোত যে এনেকৈ চিয়াহী দাগ, মানে কি ধৰক মানে কি চিল মৰা নিচিনা হৈ আছে, মানে কি য'ত নেকি দুবাৰ ভোট দিলে বেক ছাইডৰ পৰা চিলটো মাৰি দিছে, সম্পূৰ্ণ মানে আগলৈ জিলিকি আছে। য'ত নেকি মই যিটো জানো, মানে এইটোত মই নিজে ভোট দিবলৈ গৈছোঁ, এইটো দিয়া মানে এইটো ৰিজেক্ট ভোট হৈ যায়। তাৰপিছত মই সুধিলোঁ তেখেতক এইটো কিয় কৰিছে বুলি। তেখেতে ক'লে যে প্ৰিজাইডিঙে, যে মই প্ৰথমতে ভাবি লৈছিলোঁ কিবা ভুলবশতঃ হয়তো হৈ যাব পাৰে বুলি। তাৰপিছত মই ক'লোঁ যে এইখনত মই নিদিওঁ, আপুনি মোক বেলেগ পেপাৰ এখন ব্যৱস্থা কৰি দিয়ক। তেতিয়া তেওঁ ক'লে হ'ব, একো নাই বোলে। তাৰপিছত মই ক'লোঁ মইতো জানো এইখনত যদি ভোট দিওঁ মই দিয়াৰ কোনো ভেলু নাথাকে, এইখন ৰিজেক্ট হৈ যাব। তাৰপিছত মই সুধিলোঁ ঠিক আছে, মই বাকীখিনি চেক কৰি চাই লওঁ। বাকীখিনি যেতিয়া চেক কৰি চালোঁ, চব তেনেকুৱা মানে চাওক, এইটো অকল টেবুলৰ চিনত চাওক, এইটো টেবুলৰ চিনত আগতীয়াকৈ মানে টেম্পাৰিং কৰি থৈছে, মানে কি আগতে মাৰি থোৱা আছে। য'ত নেকি আপোনাৰ এইটো চাওক, এইটো চবেই য'ত নেকি আমাৰ কৰ্মীয়ে ইয়াত ভোট দিলে ভোটটো ৰিজেক্ট হৈ গুচি যায়, মানে ডাবল হোৱাৰ লগে লগে ইয়াত মই যেতিয়া কাউণ্টিঙত গৈছোঁ, এনেকৈ ইয়াৰ ওপৰত যদি আৰু এটা যদি ষ্টাম্প পৰে তেতিয়া ৰিজেক্ট হৈ যায়। মানে এইকাৰণে মই তেখেতক ধৰিলোঁ আৰু মই ভাবিলোঁ যে চাওক, গোটেই কিখন অকল টেবুলতে পৰিব লাগে নেকি, চাই লোৱা, তুমি নিজে চাই লোৱা। এইটো যেতিয়া এই কথাটো ৰাইজে গম পালে, তেতিয়া ৰাইজে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল আৰু ৰাইজক মই মোৰ দলীয় কৰ্মীসকলক বহুত অনুৰোধ কৰাৰ পিছতে তেওঁলোকে শান্ত হৈছে। চাওক, এইটো গোটেইখিনি ইতিমধ্যে আমাৰ CI ছাৰে ইয়াৰ 3টা কপি তেখেতে লিখিতভাৱে লৈ গৈছে। গতিকে চাওক, আমাৰ আজি গণতন্ত্ৰ অৱস্থাটো ক'ৰ পৰা ক'লৈ গৈ আছে। গতিকে মই সমগ্ৰ অসমবাসীক অনুৰোধ জনাইছোঁ যাতে কোনো এটা কেন্দ্ৰত এইটো এনেকুৱা এটা টেম্পাৰিংকৈ তেওঁলোকে জিকি যাব নোৱাৰে। চবেই সজাগ আৰু অচেতন হ'বলৈ মই অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী কি আহ্বান জনাব? মই মুখ্যমন্ত্ৰীক এইটোকে আহ্বান জনাইছোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে। আৰু যিটো মুখ্যমন্ত্ৰী সদায় কৈ থাকে যে পঞ্চায়তখন ৰাজনীতিমুক্ত হ'ব লাগে বুলি, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাষাৰ কিন্তু আজি বাস্তৱত প্ৰতিফলিত হোৱা নাই। কাৰণ ইয়াত গুণ্ডাৰাজ, দমবল, বাহুবল চলিছে। মানে তেওঁলোকে গোটেই কৰ্মচাৰীসকলক মেনেজ কৰি তেওঁলোকে ডাংকুম মাৰি থাকে। আজি যিগৰাকী প্ৰতিনিধি যে আমি জিকি আছোঁ তেনেকৈ। গতিকে এই বিষয়টো বহুত চিন্তনীয় বিষয়। ঠিক আছে। ইয়াত সাধাৰণ ভোটাৰ্ছ হিচাপে মই ক'ব খোজোঁ যে ইয়াত আমি ভাবিছিলোঁ যে স্বচ্ছ আৰু নিকা এটা পৰিৱেশ, ধুনীয়া এটা পৰিৱেশ মাজতে ভোটাৰ্ছ হ'ব বুলি, কিন্তু আমি ইয়াতে দেখিলোঁ যে ইমানখিনি এটা
সমস্যাৰ সৃষ্টি হৈছে য'ত নেকি প্ৰকাশ কৰিবলৈ কিবা নাই গতিকে মই ভাবোঁ যাতে এইটো দুৰ্ঘটনাটো সত্য গতিকে তেওঁলোকৰ গুণ্ডাগিৰি বা কি পইচা দিয়াটো সত্য গতিকে আজি আপোনালোকে দেখিছে নিশ্চয় মই এইটোৱে ক'ব বিচাৰোঁ যাতে আগলৈ যে ভৱিষ্যতে তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি নহ'বৰ কাৰণে মই সকলোকে প্ৰশাসনক মই দাবী জনাইছোঁ আমি ডাঙৰ মানুহ হিচাপে আমি নিজ চকুৰে দেখিছোঁ ঘটনাবিলাক সত্য হয় আপুনি বেলত বাকচটো লৈ যোৱা দেখিছিলেনে দেখিছিলে ন ঠিক আছে পেপাৰটো ডুপ্লিকেট কৰাটো হয়তো আমি নিজ চকুৰে দেখিছোঁ ঠিক আছে ঠিক আছে দিয়ক